চৰাইদেউ জিলাৰ সদৰনগৰী সোণাৰীৰ মাজমজিয়াত থকা বিমলা প্ৰসাদ চলিহা মাৰ্কেটত আজি পৌৰসভাৰ অভিযান। মাৰ্কেটখনৰ প্ৰথম মহলাৰ 55খন দোকানত তলা ওলমালে পৌৰপতিয়ে। মাৰ্কেটখনৰ তলৰ মহলাত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বাৰিষা ওপৰৰ চাদৰ পানী পৰাত 2014 চনৰ পৌৰসভাই প্ৰথম মহলাটো বনোৱাৰ সিদ্ধান্ত লয়। খবৰ মতে পৌৰসভাৰ হাতত ধন নথকাত তলৰ মহলাৰ ব্যৱসায়ীসকলৰ পৰা 1 লাখ টকাকৈ আমানতত ধন লৈ নিৰ্মাণ কৰে 55খন দোকান গৃহ। ইয়াৰ পাছত 2017 চনত দোকান কেইখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত বিদ্যুৎ যোগানৰ বাবে অতিৰিক্ত 8,000 টকাকৈ লয়। কিন্তু আজি কোপতি কোঠাসমূহত বিদ্যুৎ যোগান নিদিয়াৰ অভিযোগ। পিছত ব্যৱসায়ীসকলে কোঠাসমূহ বিদ্যুৎ অবিহনে ব্যৱহাৰ কৰিব নোৱাৰি গুদাম হিচাপে ব্যৱহাৰ কৰে। ইপিনে অভিযোগ মতে পৌৰপতি তিলক চন্দ্ৰ নেওগৰ কাৰ্যকালত পৌৰপতিগৰাকীয়ে ব্যৱসায়ীসকলৰ 2,000 টকাকৈ ভাড়া দিবলৈ হেঁচা দিয়ে। ব্যৱসায়ীসকলে ভাড়া নিৰিখ কিছু কম কৰিবলৈ লওঁতেই কোভিডকালীন সময়ত কিছু ৰেহাই দিবলৈ পৌৰপতিক অনুৰোধ জনায় আৰু ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিলিত হয়। দুই পক্ষৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে আজি বুধবাৰে ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ সুযোগ লৈ পৌৰপতিয়ে আজি 55খন দোকানত তলা বন্ধ কৰি চিল কৰে। দুৰ্গা পূজাৰ প্ৰাকখনত হঠাৎ ব্যৱসায়ীসকলৰ গুদাম বন্ধ কৰি দিয়াত ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ব্যৱসায়ীসকলে পৌৰপতিৰ এনে হিটলাৰী হঠকাৰী সিদ্ধান্তক গৰিহণা দিয়ে। বিমলা প্ৰসাদ চলিহা ছুপাৰ মাৰ্কেটত আমি আজি 20 বছৰৰ পৰা দোকান কৰি আছোঁ। দোকান কৰি ওপৰ মহলৰ পৰা পানী পৰা দেখি আমি মিউনিচিপালিটি ক'লোঁ ইয়াৰ এটা ব্যৱস্থা কৰক। আগৰজন পৌৰপতি ক'লোঁ যেন এটা ব্যৱস্থা কৰক যাতে পানী নপৰাৰ কাৰণে। তো সেই মৰ্মে আগৰজন পৌৰপতিয়ে আমাৰ লগত আলোচনা কৰিলে। আলোচনা কৰি তেওঁলোকে আমাক ক'লে ঠিক আছে আপোনালোকে 1 লাখ টকা হিচাপে আগধন দিয়ক। সেই আগধনেৰে আমি 55খন দোকান আছে 55 লাখ উঠাই তেওঁক দিলোঁ। দিয়াৰ পাছত এই বিল্ডিংটো বনালে। বিল্ডিংটো বনাই আগৰ পৌৰপতিজন 2014 চনত টকা আগধন দিলোঁ, 18 চনত তেওঁলোকে বনাই দিলে। এতিয়া পৌৰপতি চেঞ্জ হ'ল। পৌৰপতি চেঞ্জ হোৱাৰ পাছত আমাক চুক্তি কৰিবলৈ মাতিৰ পাছতো আমি গ'লোঁ 2 এবাৰ, কিন্তু আমাৰ কথা আধৰুৱা হৈ থকা স্বত্তে তেওঁ আহি পিনে আজি দোকান বহাৰ বন্ধ বুধবাৰ দিন আহি পিনে দোকান চিল কৰিব আহিছে। তো এই পৌৰপতিজনৰ সিদ্ধান্তবিলাক মানে চব একপক্ষ তো হিটলাৰৰ শাসন মানে কৰাৰ দৰে তেওঁ একপক্ষ শাসন কৰে। তো এতিয়া আমাৰ কোনো কথা নুশুনেও। তেওঁ আলোচনা কৰিলে আৰু ধৰি লওক ব্যৱসায়ীসকলৰ কথা মানিব বিচৰা নাই। কোনো কথাই তেওঁ নিজৰ মতেই হ'ব লাগিব। চব গোটেইখিনি পইচা একেলগে গোটেইখিনি পইচাটো পইচা। তেওঁ আমি কৈছোঁ ভাড়া ঠিক আছে, এইবোৰ ৰাস্তা উঠে, কোনো ইয়াত দোকান কৰিব নোৱাৰে। দোকানৰ উপযুক্ত চিৰিও নাই, সৰু মৰু চিৰি এটা। তো 2,000 টকা ভাড়া ইয়াত অলপ অসুবিধা হৈছে। তথাপি আমি কৈছোঁ যে ঠিক আছে, মাজত ক'ভিড পিৰিয়ড গ'ল, ক'ভিড পিৰিয়ডত অলপ ধৰি লওক অলপ মিলামিলি কৰি লওক। সেই ধৰণেও তেওঁ কথা বুজিব নিবিচাৰে। পইচা হৈছে এতিয়া চাওক, আমি বস্তু বাহানি দোকানীবিলাকে পূজা আহিছে, আগত পূজাৰ কাৰণে বস্তু বাহানি আনি যোগাৰ কৰিছোঁ আৰু দোকানত গুদামত ৰখা আছে। এতিয়া সেই গুদামবিলাক তেওঁলোকে চিল কৰি দিছে। তো কিমানবিলাক অসুবিধাৰ সন্মুখীন হ'ব দোকানীবিলাক, এইটো চাওক আপোনালোকে। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।